কি হ'ল ছাদ ঢালাই দিয়া বুলি কয় ছাদ ঢালাই দিয়া কিন্তু পিছফালে আসাম টাইপৰ ঘৰ আছে ন আচলতে দৰাচলতে ঘৰটো আছিলে এনেকুৱা ধৰণৰ আৰু এই ঘৰৰ গৃহস্থই যেতিয়া ঘৰৰ সন্মুখ অংশখিনি সূৰ্য কনষ্ট্ৰাকশ্যনক ৰিন'ভেশ্যন কৰি দিবলৈ কৈছিলে আৰু ৰিন'ভেশ্যনৰ কামটো বৰ্তমান সম্পূৰ্ণ হোৱাই নাই আৰু যথেষ্ট কাম আছে চাওক কামখিনি সম্পূৰ্ণ নহওঁতে ঘৰটোৰ মানে গোটেই লুকটোৱে চেঞ্জ হৈ গৈছে এতিয়া দেখিলে কোনেনো ক'ব ইয়াৰে পিছফালে যে তেওঁলোকৰ আচলতে এটা আসাম টাইপ ঘৰ আছে গৃহস্থই কেৱল মাত্ৰ ৰিন'ভেশ্যনহে কৰি দিবলৈ কৈছিলে বাকী ডিজাইন ইত্যাদিকে কৰি গোটেইখিনি সূৰ্য কনষ্ট্ৰাকশ্যনে গৃহস্থৰ পচন্দ হোৱাকৈ এই ধৰণে ৰিন'ভেশ্যন কৰি দিছে আৰু লৱকুটিৰ যে দেখিছে নামটো আচলতে এয়া তেওঁলোকৰ গৃহস্থৰ নাম তেওঁ বৰ্তমান ইহ সংসাৰত নাই তথাপিও এয়া তেওঁৰে ঘৰ সেইকাৰণে তেওঁৰ নামেৰে এই ঘৰখনৰ নাম লৱকুটিৰ দিয়া হৈছে গৃহস্থৰ পচন্দ হোৱাকৈ ভিতৰত এই ধৰণে সুন্দৰকৈ টাইলছ ইত্যাদিও লগাই দিয়া হৈছে গ্ৰিল ইত্যাদিও লগাই দিয়া হৈছে আৰু সন্মুখত আগতে তেওঁলোকৰ বাথৰুম আছিলে যদিও এনে সাধাৰণভাৱে আছিলে গতিকে যেহেতু ৰিন'ভেশ্যনৰ কাম কৰা হৈছে এইখিনিও যদি দেখিবলৈ সুন্দৰ হয় সেই ধৰণে ৱাল গাঁঠি দিয়া হৈছে আৰু টাইলছ ইত্যাদিকে কৰি সকলোখিনি গৃহস্থই যি ধৰণে বিচাৰিছে সেই ধৰণে কৰি দিয়া হৈছে ৰং ইত্যাদিকে কৰি গোটেইখিনি হোৱাৰ পিছত দেখিবলৈ আৰু বহুত বেছি ধুনীয়া হ'ব আৰু এই ঠাইখন হৈছে মৰকা বজালিৰ মৰকা পাটাচাৰগুচিৰ ওচৰতে আৰু এই ঘৰটো হাইৱেৰ একেবাৰে ওচৰতে আৰু ঘৰটোৰ ভেটিটো বহুত বেছি চাপৰ আছিলে ৰিন'ভেশ্যন কৰাৰ সময়ত একেলগে ঘৰৰ ভেটিটো ওখ কৰি দিয়া হৈছে বাইদেৱে মোৰ ভিডিঅ' দেখা পাই পেলাই কণ্টেক্ট কৰিছিলে হয়নে আৰু এয়া বাবুটো কেনেকুৱা পাইছে কাম ভাল পাইছোঁ ভাল পাইছে মিস্ত্ৰীৰ পৰা কিবা অসুবিধা বা তেনেকুৱা কিবা পাইছিলে তেনেকৈ যি বিচাৰিছে সেইখিনি কৰা হৈছে এয়া এই ধৰণে আচলতে ধৰক গৃহস্থসকলৰ সপোনৰ হেঁপাহৰ ঘৰখন নিৰ্মাণ কৰি দি আমি সূৰ্য কনষ্ট্ৰাকশ্যনত বহুত বেছি সুখী আৰু কাম আছে অকণমান আৰু গোটেইখিনি কাম হৈ লওক হৈ লোৱাৰ পিছত বাৰু আপোনালোকক ফাইনেল ৰিজাল্টটো দেখুৱাম আমি সুখীনে ডিজাইনটো লৈ ঘৰখন একদম বেলেগ হৈ গৈছে মানুহ আহিলে সোধেনে মানে কেনেকৈ কি হ'ল ছাদ ঢালাই দিয়া বুলি কয় ছাদ ঢালাই দিয়া বুলি কয় কিন্তু পিছফালে আসাম টাইপৰ ঘৰ আছে ন আচলতে সেইটোৱে কথাটো আৰু এয়া স্ক্ৰীণত সূৰ্য কনষ্ট্ৰাকশ্যনৰ ফোন নম্বৰ দিয়া আছে আপোনালোকৰ যিকোনো নিৰ্মাণ কাৰ্য গৃহ হওক ব্যৱসায়িক প্ৰতিষ্ঠান হওক ফ্লেট হওক মন্দিৰ হওক যিকোনো নিৰ্মাণ কাৰ্যৰ কাৰণে বিনা দ্বিধাই সূৰ্য কনষ্ট্ৰাকশ্যনত যোগাযোগ কৰিব পাৰে ঠিক আছে দিয়ক বাৰু ঘৰখন হৈ লওক গোটেইখিনি দেখুৱাই আছে তাৰপিছত ধন্যবাদ